আজি মানে মোৰ ৰেচিডেন্সত আজি আপোনালোকে দেখা পাইছে যে গুমাৰ সমষ্টিৰ পৰা ইমান VCDCৰ পৰা 100 মান মহিলা আজি আমাৰ বিজেপি দলত জইন কৰিলে আৰু এই মহিলাসকল 100% মাইনৰিটি সম্প্ৰদায়ৰ মানুহ। আমাৰ যে বিজেপিক যে আজিৰ দিনত যে আমাৰ মাইনৰিটি মুছলমান ভাইসকলে মাইনৰিটি মহিলাসকলে যে আকোৱালি লৈছে ইয়াৰ এটা প্ৰমাণ। আৰু মই ভাবোঁ যে এইবাৰ যি পঞ্চায়ত ইলেকশ্যনত যি ৰেজাল্ট হৈছে বিজেপিৰ আৰু ইয়াতকৈও আৰু বেটাৰ ৰেজাল্ট আমাৰ BTCত হ'ব। আৰু BTCত যিসকলে যে মাইনৰিটি ভাইসকল যেতিয়া আমাৰ বিজেপিৰ লগত আহি গৈছে তো মই ভাবোঁ যে 100% বিজেপিৰ খুব ভাল ফলাফল হ'ব। আৰু BTRত বিশেষকৈ আমাৰ মিত্ৰ দল আছে যে আমাৰ মিত্ৰ দল আমাৰ UPPL, তো মই ভাবোঁ যে বেলেগ দলৰ ইয়াত বেলেগৰ কাম নাই, যে আমাৰ যি কংগ্ৰেছ বা BPF ইহঁতে ইমান দিন ৰাজত্ব কৰিছে বা একো কাম কৰা নাই। সেইকাৰণে মই ভাবোঁ যে এইবাৰ BTRত বিজেপিৰ জয় জয় হ'ব। এইটো আপোনালোকে দেখা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিজেপিয়ে অপেনলি ইলেকশ্যন খেলিব আৰু আমাৰ যিখিনি চিটত আমাৰ ভেটি মজবুত আমি এইখিনিত খেলিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। বেলেগ আমাৰ মিত্ৰ দলক সহায় কৰিব, আমাৰ মিত্ৰ দল UPPL লগত আমি কাম কৰি আছোঁ। তো এতিয়া মই ভাবোঁ যে এটা বস্তু ক্লিয়াৰ হৈ গ'ল যে পঞ্চায়ত নিৰ্বাচন যোৱাৰ লগে লগে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত যি কমিটি এইদিনা বহিছিল 15 তাৰিখে, তাতে ডিচিশ্যন হৈছে আকৌ 27 তাৰিখ বহিব। তো এটা বস্তু দেখা পাইছে আপোনালোকে যে বিজেপি এটা ইলেকশ্যনক লৈ কিমান চিৰিয়াছ, যে কালি পঞ্চায়ত যোৱাৰ লগে লগে আমাৰ কৰ্মকৰ্তাক চবক BTRত লগাই দিছে, যে BTR ইলেকশ্যন আহিছে, BTRত এক্টিভলি কাম কৰিবলৈ লগাই দিছে। কিন্তু আপুনি এটা বস্তু চাওক, ফিল্ডত বেলেগ দলৰ কোনো খোজকাৱাজে নাই। কংগ্ৰেছটো হৈ থাকিব, ঠিক যেতিয়া মানে নমিনেশ্যনৰ টাইম আহিব, ডিক্লিয়াৰ হ'ব ইলেকশ্যন, সেইদিনা কংগ্ৰেছ টোপনিৰ পৰা উঠিব আৰু উঠি পইচাৰ টকাৰ লেনদেন কৰিব, কাক টিকিট দিব, যাৰ তাত টকা আছে এই টিকিট পাব। আৰু কংগ্ৰেছ বিগ জিৰ' এতিয়াও BTRত আছে আৰু বিগ জিৰ' আগন্তুক BTR ইলেকশ্যনৰ পিছত আৰু ডাবল জিৰ' হ'ব। মানে এনেকুৱা নহয়, মই শ্ৰীৰামপুৰৰ পৰা খেলিছিলোঁ, শ্ৰীৰামপুৰো মোৰ সমষ্টি আৰু গুমাত মোৰ ঘৰ, গুমাৰ মই এজন ভোটাৰ। সেই হিচাপে ৰাইজে বিচাৰি আছে আৰু ৰাইজে বিচৰাৰ লগে লগে আমাৰ দলে য'ত মোক খেলিবলৈ দলৰ পৰা নিৰ্দেশ আহিব তাতে মই প্ৰতিদ্বন্দ্বিতা কৰিম। দলে যদি কয় তুমি ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, আমি দলৰ হৈ কাম কৰিম। আমি এজন বিজেপিৰ কাৰ্যকৰ্তা, বিজেপিৰ হৈ কাম কৰিম।